নমস্কাৰ, মই ডক্টৰ পলাশজ্যোতি মজুমদাৰ আৰোগ্যম হেয়াৰ ট্ৰেন্সপ্লান্ট এণ্ড কসমেটিক সাৰ্জাৰী ক্লিনিকৰ পৰা কৈছোঁ। আজি এই ভিডিঅ'টোত মই ডিসকাস কৰিব খুজিছোঁ হেয়াৰ ট্ৰেন্সপ্লান্টৰ বিষয়ে, হেয়াৰ ট্ৰেন্সপ্লান্টৰ প্ৰাইচ বা কষ্টিঙৰ বিষয়ে। হেয়াৰ ট্ৰেন্সপ্লান্টত খৰচ কিমান হয়, হেয়াৰ ট্ৰেন্সপ্লান্টৰ খৰচটো কিহৰ ওপৰত নিৰ্ভৰ কৰে, কি এনেকুৱা ফেক্টৰ থাকে যিটোৰ ওপৰত আমি খৰচটো কওঁ বা বেলেগ মানুহৰ বেলেগ খৰচ হয়। এই গোটেইবোৰ কথা মই আজি ডিসকাস কৰিম। মই 10টা মান এনেকুৱা পইণ্ট উলাই লৈছো। এই পইণ্ট কেটাৰ ওপৰত আপোনালোকৰ লগত আজি মই কথা পাতিম। পইণ্ট নাম্বাৰ 1 সেইটো হ'ল ডিগ্ৰী অফ বল্ডনেছ বা আপোনাৰ কিমানখিনি টপা হৈছে, আপোনাৰ কিমানখিনি চুলি গৈছে। এইটো এটা নেচাৰেল কথা যে যাৰ বেছি চুলি গৈছে তেওঁৰ খৰচো বেছি হ'ব, কাৰণ তেওঁক চুলি বেছি লগা হ'ব। যাৰ চুলি কমকে গৈছে, এইখিনি মানলৈ গৈছে, তেওঁক কম চুলি লাগিব, তেওঁৰ খৰচটো কম হ'ব। এইটোৱে সবতকে ইম্পৰ্টেন্ট ফেক্টৰ মানুহ এজনৰ কিমান খৰচ পৰে হেয়াৰ ট্ৰেন্সপ্লান্ট। যাৰ অলপমান চুলি গৈছে, হয়তো অকল ফ্ৰণ্টতে চুলি গৈছে, তেওঁ হয়তো 30,000 মানতে হৈ যাব। কিন্তু যাৰ গোটেইখিনি চুলি গৈছে তেওঁ হয়তো 1,20,000 1,30,000 এনেকুৱালৈকে খৰচ হয় বা তাতকেও বেছি কেতিয়াবা। সেইকাৰণে সেইটোৱে সবতকে ইম্পৰ্টেন্ট ফেক্টৰ। আপুনি শুনিব পাৰে কোনোবাই কয় যে মোৰতো 20,000তে হৈ গ'ল, মোৰ 30,000তে হৈ গ'ল, কিন্তু তেওঁলোকৰ হয়তো চুলি কম গৈছে, আৰু যাৰ বেছি গৈছে তেওঁ লাখৰ ওপৰতো খৰচ গৈছে। সেইটোৱে হ'ল সবতকে ইম্পৰ্টেন্ট ফেক্টৰ। পইণ্ট নাম্বাৰ 2 ইণ্ডিভিজুৱেল বাজেট। আপুনি কিমান বাজেট ধৰি পেলাই আপুনি হেয়াৰ ট্ৰেন্সপ্লান্টটো প্লেন কৰিছে। কাৰণ আপোনাৰ চুলি যিমানে নেযাওক, আপুনি গোটেইখিনি কভাৰ হয়তো কৰিব বিচৰা নাই, নকৰিলেও হ'ব, আপুনি খালি ফ্ৰণ্টতে কৰিব বিচাৰিছে, তেতিয়া আপুনি ডেফিনেটলি আপোনাৰ খৰচটো কম হ'ব। সেইকাৰণে আপুনি যিমান এটা বাজেট লৈ আগবাঢ়িছে, যিটো আপুনি ভাবিছে যে এইখিনি খৰচ কৰিম মই, সেইখিনি ওপৰতে আমি হেয়াৰ ট্ৰেন্সপ্লান্টটো কৰি তেনেকে ধুনীয়াকে মিলাই কৰিব পৰা যায়। 3 নম্বৰ পইণ্ট হ'ল কষ্ট পাৰ গ্ৰাফট। প্ৰত্যেকটা ক্লিনিকতে অলপকে হয়তো ডিফাৰেন্স হয় কষ্ট পাৰ গ্ৰাফট। এইটোৰ ওপৰতো আপোনাৰ খৰচটো নিৰ্ভৰ কৰে। যাৰ যোনখন আপুনি যদি এখন ভাল ক্লিনিকত গৈছে য'ত পাৰ গ্ৰাফট কষ্টটো অলপ বেছি, আপোনাৰ খৰচটো নেচাৰেলি বেছি হ'ব। আৰু যদি এখন অলপ সস্তীয়া ক্লিনিকত গৈছে, আপোনাৰ খৰচটো কম পৰিব। এই 3টা ফেক্টৰৰ ওপৰতে আপোনাৰ খৰচটো নিৰ্ভৰ কৰে। আপোনাৰ কিমানখিনি বল্ডনেছ হৈছে, আপোনাৰ ইণ্ডিভিজুৱেল বাজেট কিমান, আৰু আপুনি যোৱা ক্লিনিকখনৰ কষ্ট পাৰ গ্ৰাফটটো কিমান। এই 3টা ফেক্টৰ মিলি আপোনাৰ টোটেল খৰচটো নিৰ্ভৰ কৰিব। পইণ্ট নাম্বাৰ 4 এতিয়া মই ডিসকাস কৰিব খুজিছোঁ ফলিকুল আৰু গ্ৰাফট। ফলিকুল হ'ল ইণ্ডিভিজুৱেল চুলি, এডাল চুলি, আৰু গ্ৰাফট হ'ল ফলিকুলৰ গ্ৰুপ এটা গ্ৰাফটত এটা ফলিকুল হ'ব পাৰে, 2টা ফলিকুল হ'ব পাৰে, 3টা ফলিকুল হ'ব পাৰে বা 4টা, 5টা 6টা লৈকেও যায় কেতিয়াবা। এইটো নিৰ্ভৰ কৰে আপোনাৰ নিজৰ চুলিৰ কোৱালিটিটো কেনেকুৱা পিছফালৰ পৰা। যিকোনো ভাল ক্লিনিকত সদায় কষ্টটো পাৰ গ্ৰাফট হিচাপত হ'ব লাগে। এটা গ্ৰাফটত এডাল চুলি হলে যিমান, 4ডাল চুলি হলেও সিমানে পৰিব লাগে। কিন্তু আমি দেখিছো বহুত ক্লিনিকত আজিকালি কষ্ট পাৰ গ্ৰাফট বুলি ক'লেও ফলিকুলৰ ওপৰতহে দামটো তাহাঁতে ধৰে। সেইকাৰণে এটা গ্ৰাফটত যদি 3টা ফলিকুল আছে, সেইটো 3 টাইমছ দ্য কষ্ট হ'ব। কিন্তু যিকোনো ভাল ক্লিনিকত অকল গ্ৰাফটৰ ওপৰতহে নিৰ্ভৰ কৰে। আমাৰ আৰোগ্যমতো আমি অকল গ্ৰাফট হিচাপেহে ধৰো কষ্টটো। সেইকাৰণে এটা গ্ৰাফট আমি দিলে তাতে 3টা ফলিকুলে পাব পাৰে আপুনি, কিন্তু আমাৰ কষ্টটো এটাই হ'ব, এটা গ্ৰাফটৰ হিচাপতহে আমি ধৰিম। পইণ্ট নাম্বাৰ 5 সেইটো হ'ল গ্ৰাফটৰ কাউণ্টটো, হিচাপটো। আপুনি কেনেকে হিচাপটো পাব গ্ৰাফটত। এতিয়া আপোনাক যদি কোৱা হৈছে বোলে 2000 গ্ৰাফট আমি দিছো, কিন্তু আপুনি কেতিয়াও নিজে হিচাপ কৰিব নোৱাৰে। আপুনি 2000 গ্ৰাফট এনেকুৱা থুপ খাই থাকিব, তাতে আপুনি 1 2 3 কে আপুনি গণি যাব নোৱাৰে 2000 গ্ৰাফট। সেইকাৰণে আমি কি কৰিছো, আৰোগ্যমত আমি এটা নিয়ম ওলাইছো, আমি কাউন্টিং ট্ৰে ব্যৱহাৰ কৰো। কাউন্টিং ট্ৰে আৰোগ্যমত আহিলে দেখা পাব, তাতে সৰু সৰু স্কুৱেৰ থাকে। প্ৰত্যেকটা স্কুৱেৰত আমি 5ডালকে গ্ৰাফট থওঁ। সেই কাউন্টিং ট্ৰেৰ ফটো আমি দি দিওঁ আপোনাৰ মোবাইলত, যাতে আপুনি পিছত ঘৰত গৈ আপুনি জুম কৰি যদি আপুনি বিচাৰে আপুনি গণিব পাৰিব প্ৰত্যেকটা স্মল স্কুৱেৰত 5ডালকে গ্ৰাফট আছে নে নাই। তেতিয়া কাউন্ট কৰিব একদম সহজ হৈ যায়। আৰু অকল কাউন্টে নহয়, আপুনি চাব পাৰিব যে এটা গ্ৰাফটত 2ডাল বা 3ডাল বা 4ডালকে থকা ফলিকুল দিছে নে নাই, ফলিকুলবোৰৰ কোৱালিটিটো কেনেকুৱা, কৰবাত কাট খাইছে নেকি, এই গোটেই বস্তুবোৰ আপুনি চাই ল'ব পাৰিব।
সেইকাৰণে আমাৰ প্ৰচেছটো একদম ট্ৰেন্সপাৰেণ্ট, তাতে কোনো লুক ঢাক নাই। আমি যি কওঁ আপুনি ঠিক সেইটোৱে পাব, আৰু সেইটো আপুনি নিজেই কনফিডেণ্টলি আপুনি নিজেই নিজৰ চকুৰে চাই ল'ব পাৰিব। পইণ্ট নম্বৰ 6 হ'ল গ্ৰাফ্টৰ হিচাপ। সেইটো মই আজি ডিছকাছ কৰিব খুজিছো, কাৰণ মই বহুত ক্ষেত্ৰত পাইছো যে মোৰ ওচৰত কোনোবা পেচেণ্ট এজন আহে, তেওঁক কোনোবা বেলেগ ক্লিনিকত কোৱা হৈছে বোলে তেওঁক 5,000 গ্ৰাফ্ট লাগিব, 6,000 গ্ৰাফ্ট লাগিব, 7,000, 8,000 এনেকেও কৈ দিয়ে। কিন্তু 5,000 বা 6,000 গ্ৰাফ্ট কৰিব কেনেকে? 5,000 গ্ৰাফ্টটো এটা বহুত ডাঙৰ সংখ্যা, 6,000 গ্ৰাফ্টটো বহুত ডাঙৰ সংখ্যা। আপুনি যদি লিটাৰেচাৰ চাই, নেটত চাই, বাহিৰা ইংলেণ্ড USA মানুহৰ ৰাইটিংছবোৰ চাই, আপোনালোকে দেখিব যে 4,000 গ্ৰাফ্টৰ ওপৰত হলে সেইটো মেগা সেশন বুলি কোৱা হয়। সেইটো মানে খুব ডাঙৰ প্ৰচিডিউৰ। তাৰে কাৰণে 2-3 দিন লাগে, বিয়াৰ্ডৰ পৰাও হেয়াৰ ল'ব লাগে, বহুত ধুনীয়াকে বস্তুটো প্লেন কৰিব লাগে, তেতিয়াহে আমি 4,000 গ্ৰাফ্টৰ ওপৰত দিব পাৰো। কিন্তু আমি এতিয়া দেখিছো কাৰোবাক কৈছে যে 5,000 গ্ৰাফ্ট লাগিব, 6,000 গ্ৰাফ্ট লাগিব, এদিনতে হৈ যাব, ৰাতিপুৱা আহিব গধূলি হৈ যাব। সেইটো কেনেকে সম্ভৱ? একদমেই সম্ভৱ নহয় সেইটো। সেইকাৰণে মই ভাবো যে হয়তো এই ক্লিনিকবোৰত কিবা এটা হয়তো অনেষ্টলি কাম কৰা নাই, বা নাজানো, মই কমেণ্ট কৰিব নিবিচাৰো। কিন্তু এনেকুৱা ধৰণৰ কথাবোৰ অসম্ভৱ। আমি আৰোগ্যমত সাধাৰণতে এটা সেশনত 4,500 বা 5,000 ওপৰত নাযাওঁ। তাতকে বেছি কাৰোবাক লাগিলে আমি 6 মাহৰ পিছত আৰু এবাৰ মাতো, আকৌ তাৰপিছত 1,000 বা 2,000 গ্ৰাফ্ট কৰো। তেনেকেহে, সেইটোৱে হ'ল ইণ্টাৰনেশ্যনেল চিষ্টেম। তেনেকেই কৰা হয়। 4,500 বা 5,000 বেছি গ্ৰাফ্ট এবাৰত ওলাব পৰা নাযায়, ক'তোৱে নোৱাৰে সেইটো। সেইকাৰণে যোনে আপোনালোকক যদি কোনোবাই তেনেকে কৈছে যে 5,000, 6,000 গ্ৰাফ্ট দিব লাগিব, আপুনি বুজি পাব যে সেইটো হয়তো কিবা তাতে একদম অনেষ্টলি আপোনাক কোৱা নাই বস্তুটো। পইণ্ট নম্বৰ 7, ক্লিনিকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ। ক্লিনিকখনত কি কি আছে? এতিয়া আমি আৰোগ্যমত আমি মেইন প্ৰচিডিউৰটো কৰো ডাউনটাউন হস্পিটেল। ডাউনটাউন হস্পিটেলৰ মেইন অ'টিটোৱে সেইটোৱে হ'ল মেইন অ'টি। তাতে চব ধৰণৰ অপাৰেশ্যন হয়, ব্ৰেইনৰ অপাৰেশ্যন হয়, পেটৰ অপাৰেশ্যন, বুকুৰ অপাৰেশ্যন। তাতে 24 আৱাৰ্ছ এনেস্থেটিষ্ট আছে, 24 আৱাৰ্ছ নাৰ্ছিং ষ্টাফ আছে, লগতে ICU আছে, ব্লাড বেংক আছে, পষ্ট অপাৰেটিভ কেয়াৰৰ কাৰণে বেলেগকে চেণ্টাৰ আছে। গোটেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ আছে। আমি তেনেকে একদম ছেফ প্ৰচিডিউৰ হিচাপে কৰো। আজিকালি চৰকাৰৰো নিয়ম হৈছে যে যি ক্লিনিকে হেয়াৰ ট্ৰান্সপ্লান্ট কৰে লগতে ICU থাকিব লাগে। গুৱাহাটীত আৰু আমাৰ বাহিৰে বাকী কোনো এখন হস্পিটেলত বা হেয়াৰ ট্ৰান্সপ্লান্ট ক্লিনিকত সেই বস্তুটো নাই। কিন্তু আমি গোটেইবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ তাত আছে। তথাপিও আমি সদায় চেষ্টা কৰিছো যে আমাৰ যোনটো কষ্টিং হয় সেইটো এভাৰেজ থাকে, মিডিলত থাকে। আমি না চবতকে সস্তাত দিওঁ, না আমি চবতকে দামীত দিওঁ। আমাৰ কষ্টিংটো সদায় মিডিলতে আছে। পইণ্ট নম্বৰ 8, সেইটো হ'ল ডক্টৰৰ কোৱালিফিকেশ্যন। সেইটোৰ ওপৰতো কষ্টিং নিৰ্ভৰ কৰে। যোনজন ডক্টৰে অকলে সদায় প্ৰচিডিউৰটো কৰিছে, তেওঁ নিজেই ট্ৰেইন, নিজেই ষ্টাডি কৰা, নিজৰে এক্সপিৰিয়েঞ্চ আছে, নিজৰে চব মেম্বাৰশ্বিপ আছে, নেচাৰেলি সেই ক্লিনিকত দামটো অলপ বেছি হ'ব পাৰে। আৰু যোনখন ক্লিনিকত ডক্টৰ হয়তো সদায় সলনি হৈ আছে, চেইন চিষ্টেম, তাৰমানে এজন ডক্টৰ আহিব বম্বেৰ পৰা, হয়তো তেওঁ MBBS, তেওঁ কৰি গ'ল, নেক্সট ছেশ্যনৰ কাৰণে এজন বেলেগ ডক্টৰ আহে। তেনেকে কম এক্সপিৰিয়েঞ্চৰ ডক্টৰ, নতুন ডক্টৰ, ফ্ৰেছ ডক্টৰ ব্যৱহাৰ কৰিলে নেচাৰেলি কম পৰিব। তথাপিও আমি ডাউনটাউন ক্লিনিকত, মই যে এইমাত্ৰ ক'লো, আমি এভাৰেজ কষ্টটোহে লওঁ। পইণ্ট নম্বৰ 9, এতিয়া মই ডিছকাছ কৰিব খুজিছো গুৱাহাটীত হেয়াৰ ট্ৰান্সপ্লান্টৰ কষ্ট। গুৱাহাটীত 3-4খন মেইন ক্লিনিক আছে হেয়াৰ ট্ৰান্সপ্লান্টৰ। মই যেতিয়া আৰম্ভ কৰিছিলো তেতিয়া FUE হেয়াৰ ট্ৰান্সপ্লান্টৰ আমি আছিলো, কিন্তু এতিয়া 2-3খন আৰু চেইন আহিছে। কষ্টবোৰ গোটেইকেইখন ক্লিনিকত অলপ বেলেগ। যোনখন চবতকে এক্সপেঞ্চিভ ক্লিনিক গুৱাহাটী, তাতে হয়তো ₹65 মানকে লয়, আগতে 80 মানকে লৈছিল। আৰু কিন্তু সস্তা ক্লিনিকো আছে এখন, তাতে ₹25কে লয়। কিন্তু আমি আৰোগ্যমত মিডিল ৰেঞ্জত থাকো, না আমি চবতকে বেছি দাম লৈছো, না আমি কম। যদিও আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ চবতকে ভাল, যদিও আমাৰ ডক্টৰ ছিংগল হেণ্ডেড ডক্টৰ হয়, বাকী বহুতখিনি এডভান্টেজ আছে, তথাপি। পইণ্ট নম্বৰ 10, আমাৰ আৰোগ্যমত কষ্টটো কিমান? আৰোগ্যমত আমাৰ কষ্ট পাৰ গ্ৰাফ্ট হ'ল ₹35। এইটো আমাৰ ডাউনটাউন হস্পিটেলৰ লগতে আমাৰ টাই আপ আছে। এইটো আমাৰ ফিক্সড কষ্ট। আমি চবকে একে কষ্টে ধৰো, আমাৰ কাকো বেছি কাৰোবাক কম এনেকুৱা ধৰণৰ কথা নাই। ডাঙৰ কেছত অলপমান হয়তো ডিছকাউণ্ট এটা থাকে, খুব বেছিও নহয় সেইটো। আমাৰ প্ৰাইচটো আমি এনেকুৱাকে ৰাখিছো যাতে সেইটো মাজতে পৰে, না আমাৰ চবতকে হাইয়েষ্ট কষ্ট, না আমাৰ চবতকে সস্তা।
আমি এভাৰেজ কষ্টতে কৰি আছো গুৱাহাটীত কিন্তু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সবতকে ভাল আমাৰ বহুতখিনি এডভান্টেজ আছে আমি সবতকে পুৰণা ক্লিনিক সবতকে প্ৰিমিয়াৰ ক্লিনিক তথাপি আমি প্ৰাইচটো এভাৰেজত ৰাখিছো যাতে মানুহৰ সুবিধা হওক মানুহৰ যাতে এডভান্টেজ হওক এইটো প্ৰাইচতে আমি কৰিছো আপোনালোক আহক ডাউনটাউনত আহিলে আমি প্ৰাইচটো ডিসকাস কৰিব পাৰিম আপোনাক কিমান টোটেল কষ্ট পৰিব এটো মই যেনেকৈ কৈছিলো আৰু বহুত ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে